লুৰিণজ্যোতি গগৈৰ ওপৰতো মই এটা ডাঙৰ অভিযোগ এটা আনিব খুজিছোঁ। লুৰিণজ্যোতি গগৈয়ে গুৱাহাটীত কুনকি চৌধুৰী বুলি এগৰাকী মহিলাক এজেপিৰ প্ৰাৰ্থী দিছে। সেই কুনকি চৌধুৰীৰ মা হৈছে সুজাতা গুৰুং চৌধুৰী। তেওঁ হৈছে ছিকিমৰ মহিলা আৰু কুনকি চৌধুৰী তেওঁৰ মা। ইমানলৈকে মোৰ আপত্তি নাই, কিন্তু এই যে সুজাতা গুৰুং চৌধুৰী তেওঁ ইনষ্টাগ্ৰামত কেইবাখনো ফটো দিছে গৰুৰ মাংস খাই পেলাই। মই এখন ফটো আপোনালোকক দেখুৱাব খুজিছোঁ। এইটো হৈছে কুনকি চৌধুৰীৰ মা সুজাতা গুৰুং চৌধুৰী। এই গৰুৰ মাংসৰ পিচটো লৈ তেওঁ গৰুৰ মাংস খাই তেওঁ আমাৰ সনাতনী লোকক প্ৰত্যাহ্বান জনাইছে। তাৰ উপৰিও আপোনালোকে জানে যে আমাৰ এসময়ত চিকেন নেক কাটি দিয়াৰ ধমকি দিছিলে সাৰজিত ইলাম আৰু উমৰ খালিদ বুলি দুজন, মই চৈতান বুলিয়ে ক'ম। এই সুজাতা গুৰুং চৌধুৰী তেওঁৰ ফেচবুকত অপেনলি সাৰজিল ইলাম আৰু আমাৰ আৰু এজন চৈতান, নামটো ময়ে পাহৰি যাওঁ, আমাৰ জেলত আছে বৰ্তমান। এই গোটেই পাৰ্টিটোক তেওঁ অপেনলি সমৰ্থন কৰি উমৰ খালিদ আৰু সাৰজিল ইমামক তেওঁ সমৰ্থন জনাইছে যে ভাৰতৰ পৰা চিকেন নেকটো কাটি দিয়াটো কোনো ভুল কথা নহয়। দ্বিতীয়তে তেওঁ কৃষ্ণৰ ওপৰত কৈছিল যে ভগৱান কৃষ্ণৰ ওপৰত মোৰ কোনো আস্থা নাই। এই কুনকি চৌধুৰীৰ মাক সুজাতা গুৰুং চৌধুৰীয়ে কৈছিল আমি পাকিস্তানক ৰাজনৈতিক সাধাৰণ কথোপকথনত শত্ৰু হিচাপে ৰাখিছোঁ, কিন্তু তেওঁলোক আচলতে শত্ৰু হয় নেকি? তাৰমানে লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ যিখন মঞ্চ য'ত শ্বহীদৰ কেঁচা তেজ জড়িত হৈ আছে, সেইখন মঞ্চৰ পৰা এনেকুৱা এগৰাকী ছোৱালীক টিকট দিছে যোনে ভগৱান কৃষ্ণক সমালোচনা কৰিছে, গৰুৰ মাংস অপেনলি খাই ইনষ্টাগ্ৰামত ফটো দিছে আৰু সাৰজিদ ইলাম উমৰ খালিদক ছাপোৰ্ট কৰিছে আৰু কৈছে পাকিস্তান আমাৰ এনিমি ৰাষ্ট্ৰ নহয়। এইজনে হৈছে লুৰিণজ্যোতি গগৈ। ইন্দিৰা গান্ধীৰ হাতত 860 জন শ্বহীদ মৃত্যু হৈছিল। লুৰিণজ্যোতি গগৈক ইলেকশ্যন জিকাবৰ কাৰণে গান্ধী ফেমিলিৰ প্ৰয়োজন আছে নেকি? আমিতো আছুৰ নেতা লুৰিণজ্যোতি গগৈৰ দৰে জেনেৰেল ছেক্ৰেটাৰী নাছিলোঁ। যিটো আছুৰ প্লেটফৰ্মত আন্দোলন কৰি 860 জন শ্বহীদ হ'ল, তাত আমি মাতা বেলেগ কথা, গৌৰৱ গগৈয়ে মাতা বেলেগ কথা। লুৰিণজ্যোতি গগৈয়ে প্ৰিয়ংকা গান্ধীক কিয় মাতিবলগীয়া হ'ল? তাৰমানে MLA হোৱা আৰু MLA হৈ কোনোবা এগৰাকীক বিয়া কৰোৱা, এইটোৱে মোৰ জীৱনৰ আজি আল্টিমেট লক্ষ্য। তাৰ বাদে মোৰ জাতি মাটি ভেটিৰ প্ৰতি কোনো মৰম নাই। মই লুৰিণজ্যোতি গগৈক প্ৰত্যাহ্বান জনাম, কুনকি চৌধুৰীৰ মাকৰ বিষয়ে মই কোৱা কথাখিনি তেওঁ মোক প্ৰত্যাখ্যান কৰক।